জয় জুবিনদা জুবিনদা ন্যায় হওক জুবিনদা ন্যায় হওক আৰু আজি প্ৰথম খোজ মানে সাক্ষীবাদী প্ৰথম খোজ আৰু প্ৰথম খোজতে আপোনালোকক মই এজন অধিবক্তা যিহেতু মই আইনৰ বিষয়ে অলপ চলপ জানো মোৰ মতে 100% কনফাৰ্ম দোষীসকলে শাস্তি পাব তেওঁলোকৰ ডিফেন্স লয়াৰে যিটো কুৱেশ্যন কৰিছে মোৰ আগত ধূলিসাৎ হৈ গৈছে মই গম পাইছোঁ তেওঁলোকৰ যিবোৰ কথা তেওঁলোক ক'বলৈ অলৰেডি তেওঁলোকে দুখ যে কৈছে এইবোৰ ভগৱানে আজি তেওঁলোকক এডমিটে কৰাই দিছে জুবিনদা ন্যায় পাব জয় জুবিনদা বহুত মানে আপোনাৰ এনেকুৱা ধমকি দিছে ক'ৰ্টত মোক মানে কথা যদি মোক ক'ব নিবিচাৰোঁ মোক কথা কোৱাবৰ কাৰণে বাধ্য কৰিব বিচাৰিছে মইতো আৰু এই মেকুৰী কলিজালৈ অহা নাইতো মই বাঘৰ কলিজালৈ আহিছোঁ গতিকে তেওঁলোকে তাক মোক ক'ৰ্টত জনাইছোঁ ক'ৰ্টে আকৌ ইণ্টাৰফেয়াৰ কৰিছে ক'ৰ্টে ইণ্টাৰফেয়াৰ কৰিব লগা পৰ্যায়ত মানে তেওঁলোকে সেই পৰ্যায়লৈ গুচি গৈছেগৈ নহয় মানে কি হৈছে প্ৰথম মই যিহেতু মই প্ৰথম অভিযোগটো মই দিছিলোঁ কিন্তু এটা আছে মানে কি হয় এইটো লিগেল এটা টেকনিকেল বস্তু মানে প্ৰথম যিখন এফআইআৰ দিয়ে এই এফআইআৰখনে ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰিব লাগে আৰু দ্বিতীয় কথাটো হ'ল কি যিটো আমাৰ পি ছাইডত যিটো গভৰ্ণমেণ্ট ছাইডত তেওঁলোকে এইবোৰ ভেৰিফাই কৰি চাইছে দেখিছে যে এই এফআইআৰখনত দম আছে মই যিখন এফআইআৰ দিলোঁ তাত দম আছে কাৰণ মই এখন এফআইআৰ হাৱাত দিয়া নাছিলোঁ মই জুবিনদা অনুৰাগী হয় কিন্তু অধ্যয়ন নকৰাকৈ দিয়া নাছিলোঁ মই এখন প্ৰায় 5 ঘণ্টা ওচৰা-ওচৰি অধ্যয়ন কৰি দিয়া বস্তু এখন এফআইআৰ আৰু মই 164 যিবোৰ 161 যিটো ষ্টেটমেণ্ট এই ষ্টেটমেণ্টে জুবিনদাৰ ন্যায় ক্ষেত্ৰত বহুত সহায় কৰিব আৰু আজি কোৰ্টত যি সাক্ষী দিলোঁ সাক্ষী তেওঁলোক ধূলিসাৎ হৈ গৈছে ন বাকী যি শুনক মই আপোনাৰ ল টেকনিকেলি কথাটো কৈ দিওঁ মানে বাকী যি 4জন আহিছে লগত 3জন যে আহিছে এজন হৈছে মৰিগাঁও থানা অ'চি এজন হৈছে আপোনাৰ SP মৰিগাঁও আগৰ আৰু এজন হৈছে প্ৰণৱ শইকীয়া তেখেত মানে মোক 161 ষ্টেটমেণ্ট লৈছিলে তেওঁলোকৰ কামটো হ'ল কি মোৰ যে ষ্টেটমেণ্টটো লৈছিলে নাই তেওঁ চহী হয়নে নহয় তেওঁলোকৰ ৰুল সেইটোৱে অ'চিয়ে তেওঁ যে এখেতক দায়িত্বটো দিলে যিজন প্ৰণৱ শইকীয়াক দায়িত্ব যে দিলে তেখেতৰ দায়িত্ব সেইটো SPয়ে মানে CIDলৈ কেছটো ৰেফাৰ কৰোঁতে SP চাইনটো লাগে সেইখন তেওঁলোকৰ দায়িত্ব সেইখিনি তাতকৈ বেলেগ নাই যি কৰিব লগা আছে ময়ে কৈছোঁ আজি মোক আজি মই সদ্যহতে চাগে আজিলৈ মই ভাবোঁ নালাগে কিন্তু যদি মাতে মই আহিম প্ৰশ্ন তেওঁলোকৰ মতে মানে কি মই এইটো আৱেগত দিছোঁ এইটো বস্তুটো আৰু ঘটনাটো মই কোনো বস্তুৰ মেৰিট নাই এনে হাৱাত দিছোঁ সেইবোৰ কথা প্ৰশ্ন কৰিছে যিবোৰ অবান্ত কথা কাৰণ প্ৰতিষ্ঠা কৰিব বিচাৰিছিলে কিন্তু ঘটনাটো হ'ল মইতো আইনৰ ছাত্ৰ মই এইখিনি জানো মই যিখিনি ক'বলৈ কৈছোঁ আৰু যিটো সত্য নহয় মই বিশ্বাস কৰক মই 2:30 বজাত ইনফৰ্মটো পাই মই আপোনাৰ প্ৰায় 4 ঘণ্টা মই অধ্যয়ন কৰোঁ তাৰপিছত সন্ধিয়া 9টামান বজাত যায় মই থানাত এফআইআৰ দিওঁ কথাটো হ'ল কি জুবিনদা চিজাৰ এটেক আছিলে মই এইটো হেৰিতে গম পাওঁ এই আপোনাৰ নেমকিয়া হস্পিটেলত তাৰপৰা ডক্টৰে সেইখিনি সময়ত তেওঁলোকৰ ঘৰৰ মানুহবোৰে কৈছে মই সোধোতে মোকো ক'লে যে তেখেতক ডাইভিং পানী জুই এইবোৰ যাব নালাগে মই যে ডক্টৰক সুধিলোঁ নহয় বোলো ছাৰ কিয় যাব নালাগে সেইকাৰণে আজি সৎ সাহসে আহি মই সাক্ষী দিলোঁহি যে যাব নালাগে কাৰণটো এইটো যে তাত যদি যায় চিজাৰটো অসমীয়াতে কি ক'ম মই সেইটোও সুধিছোঁ আজি আৰু এটা কথা মই যদিও উকিল মই কিন্তু অসমীয়া সাক্ষ্য দিছোঁ মই ইংলিছত তেওঁলোকক সুধিব পাকত পেলাইছোঁ মই কিন্তু কোৱা নাই তেতিয়া মই ডক্টৰক সুধোঁতে অসমীয়াত সুধিলোঁ অসমীয়াত এইটো চিজাৰ মানে কি তেতিয়া তেওঁলোকে কৈছে মৃগী বেমাৰ বোলে মৃগী বেমাৰ হ'লে কি কৰিব লাগে কি কৰিব নালাগে তেতিয়া আমি প্ৰিকশ্যন কেনেকৈ ল'ম তেতিয়া তেওঁ মোক কৈছিল যে পানী জুই আৰু মৃগী বেমাৰটো যদি আৰু আগবাঢ়িব কাৰণ তেখেতক মেডিচিন খাব দিছে নহয় জুবিনদাক যাতে আৰু বেছি নহয় তেতিয়া কাৰণে মদ খাব নালাগে কিন্তু জুবিনদাৰ ক্ষেত্ৰত গোটেইখিনিয়ে কৰিলে তেওঁলোকে এই ৰাতি ইমান দেৰিলৈ ৰাখি আকৌ মদ খুৱাই পেলাই পানীত এৰি দিলে গতিকে চিজাৰত অহাৰ ক্ষেত্ৰত মদে আৰু সহায় কৰে আপোনাৰ আৱেগিকভাৱে দিছে বুলি কওঁতে আপুনি কি ক'লে মই কৈছোঁ নহয় মই অধ্যয়ন কৰি দিছোঁ যিটো সত্য কথা মই আপোনাৰ জুবিনদাৰ খবৰটো পাইছোঁ প্ৰায় 2:30 বজাত মই থানাত এফআইআৰখন দিছিলোঁ প্ৰায় 9 মান বজাত গতিকে মই এইখিনি সময় অধ্যয়ন কৰিবলৈহে দিছোঁ অধ্যয়ন নকৰাকৈতো মই দিয়া নাই আপুনি ন্যায় পাব মই ফুল বিশ্বাস জুবিনদাই ন্যায় পাব ক্ৰিমিনেল কনস্পিৰেচি হৈছে আৰু আপোনাৰ চাওক তেওঁলোক ইমান ধূৰ্ত্তং অসমত যদি পানীত যদি জুবিনদা পৰে যিকোনো মানুহজন জাপ মাৰি বা 1000 মানুহ জাপ মাৰি জুবিনদা উঠাই লৈ আহিব প্লেচটো ক'ত বাছি লৈছে চাওকচোন